প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে মই থকালৈকে কাকো উচ্ছেদ কৰিবলৈ নিদিও উচ্ছেদ কৰিবলৈ যোৱা জেচিবি ঘুৰাই পঠালো বিধায়কে মন্তব্য কৰিছে যিসকল মানুহে ভোট দি এমএলএ বনালে সেই সকলক উচ্ছেদ কৰিবলৈ কেতিয়াও এৰি দিব নোৱাৰো এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া বিধায়ক শশীকান্ত দাসে ৰাজহুৱা সভাত উল্লেখ কৰিছে যে যিসকল ভোটাৰে মোক ভোট দি এমএলএ বনালে সেই সকলৰ ঘৰ ভাঙিবলৈ সেই সকলক উচ্ছেদ চলাবলৈ মই কেতিয়াও দিব নোৱাৰো বাৰে বাৰে প্ৰশাসনে জেচিবি পঠোৱাৰ পাছত সেই জেচিবি উভতাই পঠাইছো আৰু মই কেতিয়াও ভোটাৰসকলক ৰাইজক উচ্ছেদ চলাবলৈ এৰি নিদিও বুলি মন্তব্য প্ৰকাশ কৰিছে শশীকান্ত দাসে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো মুহূৰ্তত ডাঙৰ খবৰ মই থকালৈকে কাকো উচ্ছেদ কৰিবলৈ নিদিও এগৰাকী বিধায়কৰ মন্তব্য উচ্ছেদ কৰিবলৈ যোৱা জেচিবি ঘুৰাই পঠালে বিধায়কে যিসকল মানুহে ভোট দি এমএলএ বনালে সেই সকলক উচ্ছেদ কৰিব নোৱাৰে বৃহৎ মন্তব্য কৰা হৈছে ৰহাত কোনো সন্দেহজনক লোকক প্ৰৱেশ কৰিবলৈ আপোনালোকে নিদিব ৰাজহুৱা সভাত এই মন্তব্য বিধায়ক শশীকান্ত দাসে বৃহৎ মন্তব্য কৰিছে শশীকান্ত দাসে মন্তব্য কৰিছে যে কোনো কাৰণত মই উচ্ছেদ চলাবলৈ নিদিও উচ্ছেদ চলাবলৈ যোৱা জেচিবি ঘুৰাই পঠালে বিধায়কে আৰু যিসকল মানুহে ভোট দি এমএলএ বনালে সেই সকলক উচ্ছেদ কৰিব নোৱাৰে ৰহাত কোনো সন্দেহজনক লোকক প্ৰৱেশ কৰিবলৈ নিদিব ৰাজহুৱা সভাত এই ডাঙৰ মন্তব্য কৰিছে বিধায়ক শশীকান্ত দাসে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযান অব্যাহত আছে উচ্ছেদ চলাই শ লোকৰ ঘৰ বাৰী ভাঙি দিয়া গৈছে আৰু তাৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে এজন বিধায়কে এনেদৰে মুকলিকৈ হুংকাৰ প্ৰদান কৰিছে কোনো কাৰণত উচ্ছেদ চলাব নোৱাৰিব যিসকল ভোটাৰে ভোট দি এমএলএ কৰিছে সেই সকলৰ ঘৰ ভাঙিবলৈ কেতিয়াও দিব নোৱাৰো এনেদৰে মন্তব্য প্ৰকাশ কৰিছে ৰহাৰ বিধায়ক শশীকান্ত দাসে আৰু শশীকান্ত দাসে কৈছে যে উচ্ছেদ চলাবলৈ অহা জেচিবি মই ঘুৰাই পঠিয়াইছো কোনো কাৰণত ইয়াত থকা খিলঞ্জীয়া মুছলমানৰ ঘৰ ভাঙিব নোৱাৰে সেই সকলৰ ঘৰ ভাঙিবলৈ মই নিদিও বৃহৎ মন্তব্য এজন বিধায়কৰ এইবাৰ উচ্ছেদৰ বিৰুদ্ধে এনেদৰে জাঙুৰ খাই উঠিছে এজন বিধায়ক এবাৰ বিধায়কে কোনো কাৰণত উচ্ছেদ চলাবলৈ নিদিয়ে উচ্ছেদ চলাবলৈ অহা জেচিবি উভতাই পঠোৱাৰ হুংকাৰ প্ৰদান কৰিছে আৰু জেচিবি উভতাই পঠাইছো বুলি দাবী কৰিছে এজন বিধায়কে মুহূৰ্তত এই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া বিধায়ক শশীকান্ত দাসে উচ্ছেদৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে যিসকল লোকৰ ভোট লৈ ৰহাৰ বিধায়ক হৈছে তেওঁলোকক কোনো কাৰণতে উচ্ছেদ কৰিবলৈ নিদিও মুছলমান পৰিয়ালক উচ্ছেদ কৰিবলৈ নিদিয়াৰ হুংকাৰ বিধায়কৰ এইবাৰ উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে ৰহাৰ বিধায়ক শশীকান্ত দাস আৰু শশীকান্ত দাসে মন্তব্য কৰিছে যিসকলৰ ভোট লৈ মই এমএলএ হলো সেই সকলক কোনো কাৰণত উচ্ছেদ চলিবলৈ দিয়া নহব সেই সকলৰ ঘৰ ভাঙিবলৈ দিয়া নহব উচ্ছেদ চলিবলৈ অহা জেচিবি ঘুৰাই পঠাইছো মই এনেদৰে এতিয়া মন্তব্য কৰিছে ৰহাৰ বিধায়ক শশীকান্ত দাসে আৰু শশীকান্ত দাসে এতিয়া হুংকাৰ প্ৰদান কৰিছে কৈছে যে যিসকলৰ ভোট লৈ এমএলএ হলো সেই সকলৰ ঘৰ ভাঙিবলৈ কোনো কাৰণত দিয়া নহব সেই সকলৰ ঘৰ ভাঙিলে সহ্য কৰা নহব চৰকাৰে জেচিবি পঠাইছিল সেই জেচিবি মই উভতাই পঠাইছো এনেদৰে মন্তব্য শশীকান্ত দাসৰ আৰু ৰাজহুৱা সভাত এই বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান অব্যাহত আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰশাসনে বুলডোজাৰ চলাই অবৈধভাৱে মাটি দখল কৰা লোকৰ ঘৰ ভাঙি এফালৰ পৰা ভাঙি দিছে আৰু সেইখিনি সময়তে এতিয়া উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এজন বিধায়ক আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে মই থকালৈকে কাকো উচ্ছেদ কৰিবলৈ নিদিও উচ্ছেদ কৰিবলৈ যোৱা জেচিবি ঘুৰাই পঠাইছো মই যিসকল মানুহে ভোট দি এমএলএ বনালে সেই সকলক উচ্ছেদ কৰিব নোৱাৰে ৰহাত কোনো সন্দেহজনক লোকে প্ৰৱেশ কৰিবলৈ নিদিব আপোনালোকে এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে শশীকান্ত দাসে আৰু শশীকান্ত দাসে মন্তব্য প্ৰকাশ কৰিছে যে কোনো কাৰণত যাৰ ভোটেৰে মই বিধায়ক হলো সেই সকল লোকৰ ঘৰ ভাঙিবলৈ নিদিও সেই সকলক উচ্ছেদ চলাব নোৱাৰিব এতিয়া উচ্ছেদৰ বিৰুদ্ধে বিধায়ক জাঙুৰ খাই উঠিছে ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থকাৰ মাজতে এইবাৰ বিধায়ক জাঙুৰ খাই উঠিছে উচ্ছেদৰ বিৰুদ্ধে যিসকলৰ ভোটেৰে এমএলএ মন্ত্ৰী হৈছে সেই সকলক
উচ্ছেদ চলাবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে এইজন ৰহাৰ বিধায়ক শশীকান্ত দাসে। শশীকান্ত দাসে উল্লেখ কৰিছে, মই থকালৈকে কাকো উচ্ছেদ কৰিবলৈ নিদিওঁ। এই মুহূৰ্তত সবিশেষ খবৰ ফুড প্লেটৰ মাধ্যমেৰে পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত ডাঙৰ খবৰ, মই থকালৈকে কাকো উচ্ছেদ কৰিবলৈ নিদিওঁ। এই মন্তব্য এজন বিধায়কৰ। উচ্ছেদ কৰিবলৈ যোৱা জেচিবি ঘূৰাই পঠালে বিধায়কে। যিসকল মানুহে ভোট দিয়ে MLA বনালে সেইসকলক উচ্ছেদ কৰিব নোৱাৰে। ৰহাত কোনো সন্দেহজনক লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। ৰাজহুৱা সভাত এই মন্তব্য বিধায়ক শশীকান্ত দাসৰ। শশীকান্ত দাস এতিয়া ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। ৰহাত কোনো কাৰণত এতিয়া ঘৰ ভাঙিবলৈ দিয়া নহ'ব। ঘৰ ভাঙিবলৈ যোৱা বুলডোজাৰ উভতাই পঠাইছে এইজন বিধায়ক, ৰহাৰ বিধায়ক শশীকান্ত দাসে। শশীকান্ত দাসে উল্লেখ কৰিছে, যিসকলৰ ভোটেৰে মই MLA হলো সেইসকলৰ ঘৰ ভাঙিবলৈ কোনো কাৰণত দিয়া নহ'ব। সেইসকলৰ সমৰ্থনত এতিয়া থিয় হৈছে ৰহাৰ বিধায়কগৰাকী। কোনো কাৰণত এতিয়া অবৈধভাৱে মাটি দখল কৰা ৰহাৰ খিলঞ্জীয়া লোকসকলৰ ঘৰত উচ্ছেদ অভিযান চলাব নোৱাৰিব। এতিয়া বিধায়কে বাধা দিছে উচ্ছেদ অভিযানৰ। উচ্ছেদ চলাবলৈ যোৱা জেচিবি উভতাই পঠোৱাৰ হুংকাৰ প্ৰদান কৰিছে। জেচিবি উভতাই পঠাইছো বুলি দাবী কৰিছে এইগৰাকী বিধায়কে। আৰু যাৰ ভোটেৰে MLA হৈছো সেইসকল লোকক কোনো কাৰণত এতিয়া ঘৰ ভাঙিবলৈ জেচিবি লগাই উচ্ছেদ চলাবলৈ দিয়া নহ'ব। এনেদৰে বৃহৎ মন্তব্য ৰহাৰ বিধায়কৰ। মই থকালৈকে কাকো উচ্ছেদ কৰিবলৈ নিদিওঁ। উচ্ছেদ কৰিবলৈ যোৱা জেচিবি ঘূৰাই পঠালে বিধায়কে। যিসকল মানুহে ভোট দিয়ে MLA বনালে সেইসকলক উচ্ছেদ কৰিব নোৱাৰে। আৰু ৰহাত সন্দেহজনক লোকক প্ৰৱেশ কৰিবলৈ নিদিব। ৰাজহুৱা সভাত এই বৃহৎ মন্তব্য বিধায়ক শশীকান্ত দাসৰ। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিধায়ক। আৰু বিধায়কে উভতাই পঠাইছে উচ্ছেদ চলাবলৈ যোৱা জেচিবি। উচ্ছেদ চলিবলৈ যোৱা জেচিবি উভতাই পঠোৱাৰ দাবী কৰিছে এইজন বিধায়কে। এই মুহূৰ্তত ৰহাৰ বিধায়ক শশীকান্ত দাসৰ সেই মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। সময়ত আজি অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনে ধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আজিলৈকে মাঘৰ পৰা বা ৰহা সমষ্টিত আপোনালোকে লক্ষ্য কৰক ক'ৰবাত হৈছে নেকি? কাজিৰঙাৰ মাজতে ছ'চিয়েল ফৰেষ্টে আমাৰ নটিচ দিছিলে। ৰাতিপুৱাই গোটেই সৰু সৰু ল'ৰা ছোৱালীলৈ মাইকী মানুহলৈ বা মোৰ ঘৰ ওলাইছে। আমাৰ শামছুদাই জানে গোটেই কথাখিনি, আমি বা শামছুদাহঁতে কথাখিনি জানে। মই লগত চাৰ্কলত ফোন কৰিছো যে মই নজনাকে তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা MLA হৈছো সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পত্ৰ নকৰাই পেলাই পঠাই দিছো। মিটিং কৰি আছো প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতি সজাগ কৰি গৈছে। এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ ধৰা সেউজীয়া খেতিত গৈ পেলাই মেচিন লগাই দিছে। কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে বিচাৰিছো। লগত আমাৰ খবৰ আহিল, আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান আমাৰ জহুৰাণী ডাঙৰীয়া আমি সকলোৱে ইয়াৰ পৰা গৈছো। গৈ পেলাই তাৰ পৰা আকৌ পকৰাইছো। নিজৰ সমষ্টিৰ মানুহখিনিক মই শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছো। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছো, মই আপোনালোকক অনুৰোধ কৰিছো যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ পূৰ্বৰকে আছে, নতুনকে যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব পাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অভিনৱ সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছো। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ পেলাই আপোনালোকৰ অশান্তি আমাৰো অশান্তি হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক অচিনাক্ত মানুহ আহি পেলাই যে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো ঐক্যতা, যিটো ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছো, ইয়াত যাতে সেইসকল আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে, আমাৰ শান্তি সম্প্ৰীতি যাতে তেওঁলোকে আহিব নোৱাৰে। বাকী
যিমানখিনি আছে এখন শক্তিশালী পঞ্চায়ত হৈছে মই আপোনালোকক কথা ৰাখিছোঁ আমাৰ পাৰ্বীন চুলতানৰ নেতৃত্বত ইয়াত আঁচনি গ্ৰহণ কৰিব আজি বিভিন্ন সময়ত আজি অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনে ধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে কিন্তু আজিলৈকে মাঘৰপৰা বা ৰহা সমষ্টিত আপোনালোকে লক্ষ্য কৰক ক'ৰবাত হৈছে নেকি